নিশ্চয়কৈ ৰাজীৱ নান্দনিক পৰিৱেশ আপুনি ইতিমধ্যে উল্লেখ কৰিছে বৰ অসমৰ যি বৰ্ণিল সংস্কৃতি বৰ অসমৰ বৰ্ণিল সংস্কৃতি আজি ইয়াত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ আমি পৰিৱেশ দেখুৱাম পৰিৱেশ দেখিলে প্ৰতিনিধি আমাৰ দৰ্শকসকলে অনুমান কৰিব পাৰিব দুটাকৈ হাতী সাজু কৰা হৈছে আৰু এই হাতী দুটা আগত থাকিব তাৰ পিছতে থাকিব এখন বেনাৰ আৰু তাৰ পিছতে যিখন ৰথত তুলি লৈ যোৱা হ'ব নতুন সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক সেই বসন্ত কুমাৰ গোস্বামীৰ ৰথখন তাৰ পিছতে থাকিব আমি পোনপটীয়াকৈ দেখুৱাইছোঁ সকলো সাজু হৈছে সকলো লোকে জাতীয় সাজপাৰ পৰিধান কৰি ওলাই আহিছে ইয়াৰ পৰা এই আনন্দৰাম বৰুৱা একাডেমীৰ সন্মুখভাগৰ পৰা ওলাই যোৱা হ'ব এই যিটো ৰেলী এই ৰেলীটো মূল পাঠশালা চহৰৰ মাজেৰে গৈ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত একত্ৰিত হ'ব ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ পৰা এক প্ৰকাৰ আজি বাৰ্তা যাব যে অসমীয়া সংস্কৃতি বৰ অসমৰ সংস্কৃতি বৰ্ণিল সংস্কৃতি অসমীয়া সংস্কৃতিৰ যি এই দৃশ্য নান্দনিক দৃশ্য এইসমূহ আজি ইয়াৰ পৰাই এক প্ৰকাৰ বাৰ্তা যাব বৌদ্ধিক জাগৰণ হ'ব ভট্টদেৱ সমন্বয় ক্ষেত্ৰত ইতিমধ্যে আমি পৰিৱেশ বিগত দিনকেইটাত দেখুৱাই আহিছোঁ আৰু আজিৰ দিনটোত যিহেতু এক বৰ্ণিল শোভাযাত্ৰা আছে এই বৰ্ণিল শোভাযাত্ৰাৰ বাবে এইধৰণে প্ৰতিগৰাকী লোক সাজু হৈছে এয়া হৈছে অসমীয়া সংস্কৃতি থলুৱা সংস্কৃতি জাপি আৰু নাঙল এয়া দেখুৱাবলৈ যত্ন কৰা হৈছে এইধৰণে অসমীয়া সংস্কৃতিৰ প্ৰতিটো অংগই আজি ইয়াত দেখিবলৈ পোৱা গৈছে ঢুলীয়া আছে কালীয়া আছে সকলো সাজু হৈছে এক প্ৰকাৰ আজি অসমৰ যি বৰ্ণিল সংস্কৃতি ইয়াত সকলো বৰ অসমখন আজি ইয়াত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ আৰু প্ৰতিগৰাকী লোকে জাতীয় সাজপাৰ পৰিধান কৰি আহিছে জাপি অসমীয়া সংস্কৃতিৰ আচলতে এতিয়া দেখিবলৈ পোৱা নাযায় কেৱল গাঁও অঞ্চলত যে দেখিবলৈ পোৱা যায় আজি আপোনালোকে জাপি মূৰত লৈ ওলাই আহিছে কেনেকুৱা ভাল লাগিছে ব্যৱহাৰ হৈ উঠিলা এইবাৰ আমি আৰু কৃষ্টি এটা ৰাখি চিন হিচাপে আগত আনিছোঁ আৰু মই দেখিছোঁ মই আচলতে খেতিৰ সঁজুলিসমূহ আৰু খেতিৰ সঁজুলিসমূহ লৈ পেলাই এইধৰণে ওলাই আহিছে এইসকল লোকে আমি ভিতৰৰ পৰিৱেশ দেখুৱাম ভিতৰত বিভিন্ন আয়তীসকলে কলচী লৈ আহিছে বহুত ধুনীয়া বহুত ভাল অভিজ্ঞতা আমি আচলতে সৌভাগ্যৱান ইমান ধুনীয়া এটা মানে অনুষ্ঠানত ভাগ ল'ব পাৰিছোঁ বহুত ভাল লাগিছে আমাৰ আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যেনিয়ে চাই তেনিয়ে কেৱল মানুহ দেখিবলৈ পোৱা গৈছে আৰু 20,000 মানুহ আজি একত্ৰিত হৈছে ইয়াতে তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী পানী তুলি ৰাধে ফুল চন্দন তুলসী ফুলতি নাচাবা ফুল চন্দন তুলসী সাগৰো আহিব ঢলিহে ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী হৰি বোলা হৰি হৰি আৰু এয়া হৈছে মংগল উৰুলি এয়াই হৈছে অসমীয়া সংস্কৃতি দিহানাম বিয়ানাম জৰানাম সকলো আজি দেখিবলৈ পোৱা গৈছে পাঠশালাত আৰু পাঠশালাৰ পৰা যি সমন্বয়ৰ বাৰ্তা সেই সমন্বয়ৰ বাৰ্তা পুনৰবাৰ অসম সাহিত্য সভাৰ এই যি অধিৱেশন এই অধিৱেশনৰ পৰা যাব এয়াই হৈছে আজি দেখিবলৈ পোৱা গৈছে সকলো ওলাই আহিছে সকলোৱে এইধৰণে জাতীয় সাজপাৰ পৰিধান কৰি ৰাজপথত ওলাই আহিছে এয়া মাধৱে